চলি আছে নৃত্য চলিছে বাদ্যৰ আখৰা চৌপাশে আনন্দময় পৰিৱেশ বাগৰুম্বাৰ লহৰত কঁপিছে চৌদিশ বিশ্ববাসীক বিভোৰ কৰিবলৈ সাজু অসম বিহুৱে ৰচিলে বিশ্ব অভিলেখ তাৰ পিছত ঝুমুই বিনন্দিনীৰে বিশ্ব অভিলেখ এইবাৰ সাজু হৈছে বাগৰুম্বা বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বাই বিশ্বৰ কোটি কোটি জনতাক মোহাবিষ্ট কৰি তুলিব অসমৰ প্ৰায় ১২,০০০ যুৱতীয়ে একেলগে গুৱাহাটীৰ একেখন বাকৰিতে একেই সুৰত নাচিব তাৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে বাগৰুম্বাৰ প্ৰশিক্ষণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সামগুৰিৰ গেন্ধালী কছাৰী গাঁৱতো চলি আছে বাগৰুম্বাৰ প্ৰশিক্ষণ এতিয়া প্ৰস্তুতিটো আমি চলাই আছোঁ আমি ইয়াত দুটা ডিষ্ট্ৰিক্ট মানে নগাঁও জিলা হাৰিমুৱা ফট আৰু তাৰপিছত কলিয়াবৰ আদি ডিষ্ট্ৰিক্ট বুলি তেখেতসকলে মানে হেৰি কৰিছে আমি হাৰিমুৱা ফটৰ লগত আমাৰ সেই ডিষ্ট্ৰিক্ট ৱাইজতে আছে এই দুটা ডিষ্ট্ৰিক্ট মিলি আমি আজি এই কৰ্মশালাটো আমি আয়োজন কৰিছোঁ আমি সিদ্ধান্ত এটা লৈছিলোঁ যে দুয়োখন ডিষ্ট্ৰিক্টে মিলি যে আমি 4টা কৰ্মশালা আমি হেৰি কৰি পাতিম আৰু সেই মৰ্মে আজি আমি তৃতীয় কৰ্মশালাত আমি আজি ইয়াত আয়োজন কৰিছোঁ গেন্ধালী বৰকছাৰী গাঁৱত আৰু ইয়াত আমাৰ আজি 7টা সমষ্টিৰ আমি সমষ্টি ৱাইজতে হেৰি কৰিছোঁ 7টা সমষ্টিৰ 327জনী নাচনীয়ে ভাগ লৈছে আৰু তাৰপিছত বাদ্যবাজক 15জন আছে ইয়াত ৩ শতাধিক যুৱতীয়ে এতিয়া এনেদৰেই প্ৰশিক্ষণ গ্ৰহণ কৰিছে উদ্দেশ্য সকলোৰে এটাই অসমৰ ভূমিপুত্ৰ বড়োসকলৰ বাগৰুম্বাৰ আনন্দ বিলাই দিব লাগে বিশ্বৰ প্ৰতিটো কোণত থকা জনতাৰ মাজলৈ এই প্ৰশিক্ষণত সামগুৰি আৰু ব্ৰহ্মপুৰ সমষ্টিৰ ৩ শতাধিক যুৱতীয়ে অংশগ্ৰহণ কৰিছে নগাঁৱৰ কেইবাগৰাকীও মাষ্টাৰ ট্ৰেইনাৰে যুৱতীসকলক দিছে বাগৰুম্বা নৃত্যৰ প্ৰশিক্ষণ সামগুৰিৰ পৰা হেমন্ত শইকীয়া DY365